বাকি ওয়াহিদা তাজ বাইদেউক আমাৰ অলপ উদযাপন সমিতিৰ ফালৰ পৰা মৰম যাচিব বিচাৰিছোঁ। আমাৰ উদযাপন সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক পৰমদণ্ডক মই এখনি চেলেঙে বাইদেউ সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি বাইদেউৰ বাবে এখনি মানপত্ৰ যুগুত কৰিছিলোঁ। মানপত্ৰখিনি প্ৰদান কৰিবলৈ আমাৰ ময়ূৰভঞ্জ সমন্বয় সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সভাপতি শ্ৰীযুত বিনোদ বুঢ়াগোহাঁই ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। প্ৰান্তৰ পৰা অহা, মাজুলীৰ পৰা অহা, শিৱসাগৰ যোৰহাটৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ গুৰুসকল আৰু উপস্থিত মোৰ সুধীবৃন্দ, মৰমৰ বাই ভনী আইসকল আৰু ময়ূৰভঞ্জ সাংস্কৃতিক কেন্দ্ৰৰ সকলো বিষয়ববীয়াসকল উদযাপন সমিতিলৈ মোৰ মান্য শ্ৰদ্ধাৰ মৰম নিবেদন কৰিছোঁ। আজি মোক এনে এটি অনুষ্ঠানলৈ আমন্ত্ৰিত কৰাৰ কাৰণে উদযাপন সমিতিৰ সকলোকে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেজানো মই প্ৰথমে গুৰুজনাক সেৱা জনাই লৈছোঁ। নেজানো কি ক'ম ভাবি নাপাওঁ। দুআষাৰ লিখি বহুদিনৰ পৰা সাঁচি থৈছিলোঁ। তাৰে ভাওনাৰ ওপৰত লিখা কথিকাটো প্ৰকাশ পালে মই সুবিধা দি যি পাঠ কৰি দিম। এতিয়া প্ৰথমে কৈছোঁ, আমি এখন আদৰ্শ সমাজ গঠনৰ বাবে আটাইতকৈ প্ৰয়োজন হয় আদৰ্শ ব্যক্তি, নৈতিক আৰু আধ্যাত্মিকভাৱে উন্নত ব্যক্তি। নৈতিকতাৰ সংস্কৰণ ঘটিলে পদে পদে হয় বিপদ। তেনে ঠাইত কেতিয়াও এখন সুস্থ সমাজ গঠন হ'ব নোৱাৰে। আজি উঠি অহা ল'ৰা ছোৱালীবিলাক আধুনিক কৰাল গ্ৰাহত পৰা উশৃংখল যুৱ মানসিকতা তথা যুৱ প্ৰজন্মৰ মাজত কৰ্মনিয়োগিতা আৰু হতাশাগ্ৰস্তাই বিৰাজ কৰিছে। সাম্প্ৰতিক সময়ত দেখা গৈছে আমাৰ ৰাজ্যখনত উশৃংখল যুৱ মানসিকতাই বাৰুকৈ গা কৰি উঠিছে। কিশোৰী বা যুৱক যুৱতীয়ে কৰা অপৰাধ ইতিমধ্যে আগতে এই বিষয়ে তেওঁলোকে কৈ গৈছে, মই অকণমান চুই গৈছোঁ। গতিকে ক্ষীপ্ৰগতিত আমি ইয়াত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব লাগিব, নহ'লে আমাৰ সমাজখন সুচিন্তাৰ সুখত আগবাঢ়িব নোৱাৰিম। এতিয়াও মই নকলেও নহয়, ক'বলৈ বাধ্য হৈছোঁ, বেয়া নাপাব। ৰাস্তাত ধৰি আকৌ মোক মাৰপিট নকৰিব। ইমান ধুনীয়াকৈ গুৰুকেইজনাই ভাষণ দি আছে, মই শুনি বহুত মানিছোঁ। কিন্তু পিছত এচামে টিভি মোবাইলটো টিপি ইমানেই ব্যস্ততা কৰি দিছে, হাঁহিছে, খিতাৰি পাৰিছে, মোৰ নিজৰে দুখ লাগিছে। তেনেখন কিয় কৰিছে আপোনালোকে? উঠি অহা নিজৰ মাতৃয়ে যদি ল'ৰা ছোৱালীক শিক্ষা নিদিয়ে কোনে দিব? পিতৃয়ে যদি নিদিয়ে কোনে দিব? আপোনালোকে ক'ব লাগে যে আমি ভাওনা চাওঁ, ভগৱানৰ এটা পদত্বৰ এটা অংশই চাবলৈ আহিছোঁ। প্ৰতিগৰাকী ভাৱৰীয়াৰ গাত এজন ভগৱানৰ পদত্ব ঘটিছে। সেই তেওঁলোকে ভাওনাটো ভাৱখিনি নিজৰ ভাৱনাখিনিকে ভাৱৰীয়া হিচাপত প্ৰকাশ কৰিব পাৰিছে। কিন্তু আপোনালোকে এখন নকৰিব। সেই চুকত বহি এজাক গাভৰু ছোৱালীয়ে হাঁহি আছিলে। এইটো বেয়া কথা, একদম বেয়া কথা। এতিয়া যদি এনেকুৱা খোৱা মোবাইলৰ লগত যদি যোগ দি থাকা, পিছৰ ভৱিষ্যত তোমালোকে কি কৰিবা? পিছলৈ চিন্তা কৰা। কাৰণ উঠি অহা নতুন ল'ৰা ছোৱালী, গতিকে এতিয়াৰ পৰাই থকা আধ্যাত্মিক বোধটো জগাই তোলা, ধৰ্মীয়ৰ প্ৰতি আকৃষ্ট হোৱা, নিজৰ ধৰ্মক এৰি ক'তো নাযাবা, সকলো ধৰ্মকে সন্মান কৰিবা। আমাৰ পৰম যিমান পৃথিৱীত গুৰুকেইজনে আছে আটাইকেইজনে গৈ গৈছে, লিখি থৈ গৈছে। বুজি পাইছানে তোমালোকে? কাকো হীন বুলি কাকো পৰ বুলি নাহাঁহিবা। তথাপিতো মই গুৰুজনাক পৰম শ্ৰদ্ধা জনাই লৈ আকৌ মই এই ভাওনাখন বহুদিনৰ আগতে প্ৰতিষ্ঠা হোৱাৰ কথা আছিলে, অনুষ্ঠিত হোৱাৰ কথা আছিলে। মই তেতিয়াই দুআষাৰমান লিখিছিলোঁ, তাকে আজি ব্যক্ত কৰি দিওঁ বুলি ভাবিছোঁ, চমুকৈ ব্যক্ত কৰিছোঁ। ভাওনা সৃষ্টিৰ পাতনিতেই যিদৰে নাৰী বা প্ৰকৃতি অৰ্থাৎ সৃজনী শক্তি, সেইদৰে নাটক বা ভাওনাৰ জন্ম লগ্নৰে পৰা নাৰী পুৰুষ আদিৰ সন্মিলিত চৰিত্ৰ সৃষ্টিৰ পৰিৱেশ, বাতাবৰণ, ভৌগোলিক পাৰ্থক্য, ভাষা আৰু সাহিত্য প্ৰয়োগ আদি সমষ্টিগত আয়োজনৰ মাজতেই নাট্যকলাই বিকাশ লাভ কৰে। সেয়াই প্ৰাচীন কালত মধ্যপ্ৰাচ্যৰ ইষ্ট দেৱতাৰ বন্দনা পূজা সৰণি ভক্তিযুক্ত পৰিৱেশৰ মাজতেই হওক
নতুবা গ্ৰীক নাটকৰ উৎপত্তিৰ উৎস ডাইনিষ্টাছ দেৱতাৰ মৃত্যু আৰু পূৰ্বজন্মৰ ধৰ্মীয় ক্ৰিয়াকাণ্ড অনুষ্ঠানেই হওক জাপানৰ নৌভূ নাটকেই হওক কিংবা প্ৰাচীন ভাৰতীয় নাট্যকলাই হওক প্ৰাচীন সাহিত্য আছিল গীতৰ দেউকাৰে উৰি ফুৰা পক্ষীৰ দৰে ভগৱান প্ৰেমময় প্ৰেমৰ মাজেদি তেওঁ পৰমানন্দ ৰূপ দেখা পোৱা গৈছিল এই প্ৰেমৰ সাধাৰণ পথ নাৰী প্ৰেম গতিকে প্ৰেম প্ৰীতি স্বয়ং ভগৱানৰ এটি বিশেষ গুণ বুলি গ্ৰহণ কৰা হয় ভগৱানৰ প্ৰেমৰ বিলাসিতাই যথেষ্ট ৰূপান্তৰ সৃষ্টি কৰিছে মহাকাব্য যুগৰ পিছতে যি সংস্কৃত নাটকৰ ধাৰাবাহিক গৌৰৱময় ঐতিহ্যপূৰ্ণ ইয়াক ইতিহাসে চিঞৰি কয় সেয়েহে সময়ত নাৰী চৰিত্ৰসমূহ পুৰুষৰ লগত দলিত তুচ্ছ কিছু পৰিমাণে নাইবা পুৰুষৰ বশীভূত কৰিয়ে অংকিত কৰিছিল যাৰ ফলস্বৰূপে পুৰুষ চৰিত্ৰসমূহ উজ্জ্বল আৰু প্ৰাণৱন্ত হৈ উঠিবলৈ সক্ষম হৈছে অকল সিমানেই নহয় নাৰী চৰিত্ৰসমূহত শিক্ষিত সমাজৰ সংস্কৃতি ব্যৱহাৰ কৰা দেখা নাযায় তেওঁলোকে নিম্ন শ্ৰেণী ভাৱৰীয়াৰ দৰে জনসাধাৰণৰ ভাষা প্ৰাকৃত ভাষা ব্যৱহাৰ কৰিব পাৰিছিল সেই সময়ত নাৰীৰ চৰিত্ৰসমূহ ৰূপদানৰ অৰ্থাৎ অভিনয়সমূহ পুৰুষে কৰাৰ নিয়ম আছিল বৰ্তমান গ্লোবেল ইণ্টাৰনেটৰ যুগত যুগ সম্পূৰ্ণ পৰিৱৰ্তন হ'ল মহিলা নাটকেই হওক বা মহিলা ভাওনাই হওক আজি বিশ্বৰ বুকুত থিয় হ'বলৈ সক্ষম হৈছে মহিলাৰ প্ৰতি ক্ষেত্ৰতে আগস্থান আহিছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মতে আধ্যাত্মিক চেতনাৰ অবিহনে এখন সমাজ কেতিয়াও সুস্থভাৱে গঢ় দিব নোৱাৰি গুৰুজনাই অসমৰ জনজীৱনত শিপাই থকা অন্ধবিশ্বাস কুসংস্কাৰ লগতে সমাজখনক স্থিৰ কৰি ৰখা ধৰ্মীয় ব্যৱস্থা নীতিবোৰক নাশ কৰি জনমানসত মাজত নৈতিক আৰু আধ্যাত্মিক ভাৱনা জাগ্ৰত কৰিবৰ বাবে ভক্তি কলাৰ মাধ্যমেদি কৌশলপূৰ্ণভাৱে আঁচনি গ্ৰহণৰ ব্যৱস্থা কৰিলে প্ৰতিষ্ঠা কৰিলে ভক্তিৰ আদৰ্শ সমাজৰ সহজ সৰল চহামানুবোৰৰ হৃদয়ত মানৱীয় মূল্যবোধৰ প্ৰৱেশ ঘটাবলৈ তেৰাই অসাধাৰণ সৃষ্টি প্ৰতিভাৰে গীত বাদ্য নৃত্য অভিনয় আদি আহিলাৰে হিচাপে লৈ নামঘৰ প্ৰতিষ্ঠা কৰি অভিনৱ ইতিহাস ৰচনা কৰিলে গুৰুজনাৰ অমৰ সৃষ্টিৰ নামঘৰক নাটঘৰলৈ ৰূপান্তৰ কৰি ভক্তি ভাৱনাৰে উপচাই পেলালে ভাৱনা হৈ উপজিল সংস্কৃতৰ ইতিহাসত ভাওনা হৈ পৰি সকলোৰে দুৰ্নিবাৰ আকৰ্ষণ চহা অশিক্ষিত জনসাধাৰণৰ মাজত অধিক জনপ্ৰিয় হৈ পৰি ভাওনা নামঘৰৰ মুকলি মঞ্চত ভাওনা অনুষ্ঠিত কৰা হ'ল উদ্দেশ্য ভাওনা সমাজৰ মাজলৈ লৈ যোৱাৰ লগতে দৰ্শক আৰু অভিনেতাৰ মাজত বৰ্তমান যি আমাৰ মহিলাৰ অভিনেত্ৰীসকল আগবাঢ়ি আহিছে তাৰে একাত্মতা সৃষ্টি কৰা ধৰ্মৰ সৈতে সংস্কৃতিক নিবিড় সম্পৰ্ক গঢ়ি তুলিলে ঘোষণা কৰে যে এক সাংস্কৃতিক বিপ্লৱ য'ত সামৰি লোৱা হ'ল মানৱ জীৱনৰ সামাজিক সাংস্কৃতিক আৰু আধ্যাত্মিক এই তিনিটা প্ৰধান মাধ্যম শংকৰগুৰুৱে সমাজৰ সংস্কাৰ মাধ্যমৰূপে ভাওনাক এক পৰিকল্পিত ৰূপত সমগ্ৰ দেশৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগুৱাই নিলে শংকৰী যুগৰ ভাওনাক বিশেষকৈ উত্তৰ পূব ভাৰতত আধ্যাত্মিক উৎকৰ্ষ সাধনৰ মাধ্যমৰূপে জনসাধাৰণ বিয়পাই দিব পাৰিলে ভাওনা হৈ পৰিল সৰ্বভাৰতীয় স্তৰৰ এক অমূল্য সম্পদ ভাওনা শব্দটোৱে প্ৰকৃতাৰ্থত অমূল্যকে বুজায় অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ শোভাযাত্ৰা ঘটিছিল সেইখন আছিল চিহ্নযাত্ৰা চিহ্নযাত্ৰাৰ ভাওনাই লিখিত নিৰ্দেশন নাপালেও ইয়াতে প্ৰথম নৃত্য গীত বাদ্য অভিনয়ৰ সংযোগ ঘটিছিল বুলি ক'ব পাৰি ভাওনা শব্দটো জনপ্ৰিয় হোৱাৰ আগতে অংকীয়া অভিনয়ক যাত্ৰা বুলিয়ে প্ৰকাশিত কৰিছিল শংকৰদেৱৰ অংকীয়া নাটৰ আৰ্হিত পৰৱৰ্তী সময়ত শ্ৰী শ্ৰী মাধৱদেৱ আৰু অনুৰাগীসকলেও নাট লিখি অভিনয় কৰাটো এক পৰম্পৰাগত পৰিণত হ'ল ইয়াৰ উপৰিও সত্ৰাধিকাৰসকলে একোখন নাট লিখি ভাওনা প্ৰদৰ্শন কৰাটো আন এক সত্ৰীয়া নীতিৰ পৰম্পৰা ভাওনাক বিশ্ববাসীৰ সন্মুখত প্ৰচাৰ আৰু প্ৰদৰ্শন কৰাৰ ব্যৱস্থাৰে পোনপ্ৰথমে মাজুলীৰ পৰাই আৰম্ভ হয় ১৭শ শতিকাৰ আৰম্ভণিতে সত্ৰৰ বৈষ্ণৱবৃন্দই কামৰূপ জিলাৰ কাকতিবাৰী নামঘৰত মহামোহ অংকীয়া নাটখনি ভাওনা হিচাপে প্ৰদৰ্শন কৰি বিশ্বৰ ইতিহাসত এক অভিলেখ সৃষ্টি কৰে সেয়ে আছিল ভাওনাৰ সংস্কৃতিৰ জনমুখী কৰা প্ৰথম পদক্ষেপ বৰ্তমান সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীদেৱলৈকে তেখেতসকলৰ ৰচিত ভাওনা অভিনয় নাট্য সম্ভাৰে অসমীয়া সাহিত্য সংস্কৃতি ভঁৰাল জীপাল কৰি তুলিছে শংকৰদেৱৰ অনবদ্য অৱদানৰ পৃষ্ঠপোষক হৈছে বৰ্তমান পশ্চিমীয়া দেশ বিশেষকৈ ফ্ৰান্স জাৰ্মান পোলেণ্ড পৰ্তুগাল ছুইজাৰলেণ্ড আদি দেশবোৰত ভাওনাই প্ৰশংসা তুলিবলৈ সক্ষম হৈছে এইখিনিতে ক'ব পাৰি বৰ্তমান বহুতো বিদেশী শিল্পীয়ে
সত্ৰানুষ্ঠানত সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু প্ৰশিক্ষণত ভৰ্তি হৈ আছে। এইদৰে বিদেশী শিক্ষকৰ দ্বাৰা ভাওনা সংস্কৃতিৰ ধাৰাটো বিশ্বভাৱে প্ৰভাৱিত হৈ এক নতুন দিগন্তৰ সূচনা হ'ব আৰু হৈও আছে। গুৰুজনে দি থৈ যোৱা অমৰ সৃষ্টিৰাজে কণ কণ শিশুসকলৰ মাজত আধ্যাত্মিক চিন্তা চেতনাৰ বীজ ৰোপণ কৰাৰ লগত লক্ষ্যৰে আমিও অসমৰ শিশুসকলক অংকীয়াৰ ভাওনাৰ জনপ্ৰিয় কৰি তুলিব লাগিব। মুখা পিন্ধা শিল্পীও ভাওনাৰ এক অপৰিহাৰ্য অংগ। এই ভাওনা ৫৭০ বছৰ পাছতো ভাওনাৰ বহল চৰ্চা হৈ এই ধাৰাটি বিশ্ববাসীৰ মাজলৈ প্ৰভাৱিত হোৱাটো অসমবাসীৰ বাবে গৌৰৱৰ বিষয়। বৰ্তমান বিভিন্ন ৱেবছাইট, ইউটিউব, টুইটাৰ, ফেচবুকত ভিডিঅ' প্ৰস্তুত কৰি ভাওনাৰ জনপ্ৰিয়তা আৰু প্ৰচাৰ যোগেদিও দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সেয়েহে শুদ্ধ ৰূপত ভাওনাৰ প্ৰকৃত চৰ্চা আৰু গৱেষণাৰ অধিক প্ৰয়োজন আছে। তেতিয়াই ভাওনাই বিশ্ব সংস্কৃতিক এক সুকীয়া আসন অধিকাৰ কৰিবলৈ সক্ষম হ'ব পাৰিব। কৃষ্ণ। এতিয়া আৰু এটা কথা কওঁ, আমাৰ নলবাৰীৰ ৰমেন ডেকা ছাৰ তেওঁৰ চণ্ডীগড়ৰ ৰাজ্যপাল তেখেতেও কৈছে যে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে মহিলা ভাওনা কৰক, আমি তেওঁলোকক বাহিৰত নিম, বিশেষকৈ অসমৰ বাহিৰত ইণ্ডিয়াৰ বাহিৰত নি ভাওনা কৰাম বুলি কৈছে। এই কথা আমাৰ বাবে সুখৰ বিষয়। আপোনালোকক জনাই থৈছোঁ। মই চান্স নাপাওঁ নাজানো, কিন্তু মই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সহ-সম্পাদিকা হিচাপত গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ গুৰুজনাৰ সৃষ্টি কৰা ভাওনাই ভাৰতৰ বাহিৰত যদি প্ৰদৰ্শন কৰিব পাৰে আমাৰ বাবে গৌৰৱ। তাকে আজি মই কৰোঁ। ধন্যবাদ।